ৰাতিপুৱা শুই উঠি পেলাই সদায় নিকাই কেইটামান খাই পেলাই ওলালোঁ আৰু ডিউটিলৈ যাবলৈ। তো আজি হেনো বোলে মোৰ লগত হেনো আমাৰ ছাৰো যাব। তো সেইটো কাৰণে সিও ওলাই মেলি ৰেডি হৈ আছে। তো ইফালে আকৌ আহি পালোঁ গেৰেজত, কিন্তু এতিয়ালৈকে কোনো আহি পোৱা নাছিলে। তো দেখিছে নাই, সেইটো কাৰণে দোকান চোকান খুলিব পৰা নাই, ৰখি আছোঁ আৰু। তো ইফালে এটা নতুন গ্ৰিলৰ ডিজাইন বনাইছিলোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। তো ইফালে আকৌ আমি সকলোৱে এতিয়া লাগি আছোঁ কামত। তো ৱেল্ডিং মাৰি আছে আৰু চিধা কৰে চিধা। তো দেখিছে নাই কেনেকুৱা স্পীডত কাম কৰি আছোঁ। তো ইফালে আকৌ ল'ৰা এজনে এনেকুৱা এটা কথা কৈ দিলে, একদম মানে আপোনালোকক শুনাবই নোৱাৰি। তো মানে লাইন নাথাকিলে আমাৰ এনেকুৱা কথা কিছুমান আলোচনা হৈ থাকে। তো এতিয়া সকলোৱে আড্ডা মাৰি আছে লাইন নথকাৰ কাৰণে। তো ইফালে আকৌ আৰু এটা নতুন গ্ৰিলৰ ডিজাইন বনাইছোঁ। তো এইটো দেখিছে নাই। তো ইয়াত মানে ডিজাইন লাগিব বাকী আছে, ডিজাইন লগাৰ পিছত কৈ আছোঁ আপোনালোকক। তো এতিয়া আহিলোঁ অকণ বজাৰ কৰিবলৈ। তো মানে মই নহয় আৰু মোৰ লগৰজনে বজাৰ কৰিব হেনো, তাৰ লগতে আহিলোঁ। এনেকুৱা গৰম দিছে দেখিছে নাই, ঘামি অৱস্থাই নাই। লগৰ ল'ৰা হয় নগ'লেও নহয়, সেইবুলিকে ওলালোঁ আৰু দুজনে বজাৰ কৰিবলৈ। তো সিও বজাৰ কৰি মেলি এতিয়া বৰ্তমান হৈ গ'ল। তো এতিয়া যাম আৰু ডিউটিলৈ। তো এয়া নতুন এটা গ্ৰিলৰ ডিজাইন বনাইছিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। লগ পাম অন্য এটা মিনি ব্লগত, বাই বাই।